হেল্ল' ষ্টুডেণ্টছ, তোমালোকে মোক কমেণ্ট কৰিছিলা যে তোমালোকক ক্লাছ 10 অৰ্থাৎ দশম শ্ৰেণীৰ হিন্দী ইলেক্টিভ ছাবজেক্টটোৰ পৰা মেট্ৰিকত অৰ্থাৎ HSLC ফাইনেল পৰীক্ষাত আহিবলগীয়া কমন ইম্পৰ্টেণ্ট প্ৰশ্ন লাগে। গতিকে তোমালোকে কৰা কমেণ্ট অনুসৰি আজি মই তোমালোকৰ বাবে ক্লাছ 10 পৰা হ'বলগীয়া তোমালোকৰ হিন্দী ইলেক্টিভ ছাবজেক্টত অৰ্থাৎ মেট্ৰিকত আহিবলগীয়া কমন ইম্পৰ্টেণ্ট প্ৰশ্নৰ উত্তৰ লৈ আহিছোঁ। গতিকে আজিৰ ভিডিঅ'টো তোমালোকৰ বাবে অতি দৰকাৰী। তোমালোকে ভিডিঅ'টো একদম শেষলৈকে চাই যোৱা আৰু মেট্ৰিকত আহিবলগীয়া কমন ইম্পৰ্টেণ্ট প্ৰশ্নৰ উত্তৰবোৰ তোমালোকে ধুনীয়াকৈ মনোযোগেৰে চাই ইয়াৰ পৰা লিখি ল'ব পাৰিবা, ঠিক আছে। আৰু কেইটামান দৰকাৰী কথা আছে, কৈ দিওঁ যে তোমালোকৰ নিপকি ইটৰ পৰা তোমালোকে কমন এটা 4 মাৰ্কছৰ মানে লং কুৱেশ্যন পাবা, ঠিক আছে। নিপকি ইটৰ পৰা আৰু ছোটা যাদুঘৰৰ পৰা তোমালোকৰ অৰ দিয়া থাকিব। তাৰপিছত তোমালোকে কবিতা জো बीत गए পৰা তোমালোকে পাবা যে জো बीत गए নামক কবিতা আছে, আমি क्या শিক্ষা মিলতি হে, তোমালোকে 4 মাৰ্কছৰ লং কুৱেশ্যন পাবা তাৰে পৰা, ঠিক আছে। কম্পালচাৰি পাবাই। আৰু ব্যাখ্যা পাবা, তোমালোকে সাক্ষীৰ পৰা ব্যাখ্যা পাবা। তোমালোকৰ ব্যাখ্যাত 5 মাৰ্কছ থাকিব, ঠিক আছে। তাৰপিছত তোমালোকৰ পদাৰ্থৰ পৰা মই 3টা প্ৰশ্ন উত্তৰ দি দিছোঁ, সেই 3টা পাবাই তোমালোকে। সেই 3টাৰ ভিতৰত যিকোনো এটা প্ৰশ্ন আহিবই পদাৰ্থৰ পৰা, ঠিক আছে। আৰু তোমালোকৰ শ্বৰ্ট কুৱেশ্যন এনচাৰবোৰো আছে, গোটেইখিনি আছে। গতিকে মই এতিয়া ভিডিঅ'টো তোমালোকক ধুনীয়াকৈ দেখুৱাই গৈ আছোঁ, তোমালোকে চাই যোৱা। প্ৰথমতে 1 মাৰ্কছৰ কুৱেশ্যনবোৰ পাবা। আৰু ইতিমধ্যে কৈ দিওঁ, মই তোমালোকে কমেণ্ট কৰা মতে মই ইংলিছৰ ওপৰত মেট্ৰিকত আহিবলগীয়া মানে গোটেই চিলেবাছৰ ওপৰত ভিডিঅ' বনাইছোঁ। গ্ৰামাৰ, ৰিপৰ্ট ৰাইটিং, লেটাৰ ৰাইটিং, তাৰপিছত তোমালোকৰ প্ৰিপ'জিশ্যন, ডিটাৰমিনাৰ, কাৰেক্ট টেন্স, নেৰেশ্যন, ভইচ, কম্বাইন, তাৰপিছত ট্ৰান্সলেশ্যন গোটেইখিনি আছে। ৰিপৰ্ট ৰাইটিং, লেটাৰ ৰাইটিং, তাৰপিছত কুৱেশ্যন এনচাৰ তোমালোকৰ গোটেইখিনি আছে, ঠিক আছে। ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম, তোমালোকে ক্লিক কৰি তাতে চাই লিখি ল'ব পাৰিবা। আৰু ছায়েন্সৰো আছে, গতিকে গোটেইখিনি দিয়া থাকিব। গতিকে এতিয়া আজি আলোচনা কৰিম আমি হিন্দীৰ, ঠিক আছে। প্ৰথম নিপকি ইটৰ পৰা তোমালোকে কৰা মানে কমেণ্ট অনুসৰি মই গোটেই মানে কমন ইম্পৰ্টেণ্ট প্ৰশ্নবোৰ লৈ আহিছোঁ, তোমালোকে চাই ধুনীয়াকৈ লিখি ল'বা। প্ৰথমে 1 মাৰ্কছৰ কুৱেশ্যনবোৰ পাবা, ঠিক আছে। দেখিছা 1 মাৰ্কছৰ কুৱেশ্যন যে रामवृक्ष बेनीपुरी का जन्म মানে कहाँ हुआ था, তোমালোকে লিখিবা যে रामवृक्ष बेनीपुरी का जन्म बिहार के मुजफ्फर जिले के अंतर्गत बेनीपुरी नामक गाँव में हुआ था। তাৰপিছত बेनीपुरी जी को जेल की यात्रा क्यों करनी पड़ी थी, क्योंकि उन्होंने भारतीय स्वतंत्रता संग्राम में हिस्सा लिया था। গতিকে তোমালোকে এইটো 1 মাৰ্কছৰ কুৱেশ্যন হ'ব। তাৰপিছত তোমালোকৰ নেক্সট কুৱেশ্যন, बेनीपुरी जी का स्वर्गवास कब हुआ अर्थात उनका मृत्यु कब हुआ, তোমালোকে লিখিবা 1968, ঠিক আছে। তাৰপিছত তোমালোকৰ পৰৱৰ্তী প্ৰশ্ন হ'ব, মই দেখুৱাই দি আছোঁ। পৰৱৰ্তী প্ৰশ্ন লং কুৱেশ্যন, लेखक के अनुसार ईसाई धर्म को किन लोगों ने अमर बना दिया, মানে তেওঁ মানে লেখকৰ মতে মানে ঈসাই ধৰ্মটো কোনে মানে অমৰ বনাই দিছিলে। এইটো তোমালোকৰ 2 বা 3 মাৰ্কছৰ লং কুৱেশ্যন হ'ব, একদম কম্পালচাৰি ইম্পৰ্টেণ্ট প্ৰশ্ন হ'ব, ঠিক আছে। ভালদৰে চাবা এইটো। এতিয়া আমি নেক্সট প্ৰশ্নলৈ যাম। लेखक ने कंगूरे की गीत गाने के बजाय नीप की गीत गाने को नीप की ईट की गीत गाने को क्यों कहा है বা আহ্বান কিয়া है, মানে লেখকে কৈছে যে মানে একদম ভেটিৰ গান গাব দিছে, ভেটিৰ ইটাৰ গান গাব দিছে, মানে কংগুৰৰ গীত গাব দিয়া নাই। তাৰ মানে নিপ কি ইট হ'ব দিছে, ঠিক আছে। গতিকে তোমালোকে এইটো লিখিবা, 3 মাৰ্কছৰ হ'ব, অ'কে। এতিয়া ইম্পৰ্টেণ্ট হয়, মনত ৰাখিবা। কুৱেশ্যন বেংকত আছিলে। এতিয়া আমাৰ নেক্সট কুৱেশ্যন, আজ দেশ के नौजवान के समक्ष क्या चुनौती है, অৰ্থাৎ আজি মানে নতুন মানে নৱযুৱকসকলৰ কাৰণে দেশৰ কাৰণে কি মানে চুনৌতি আছে, অৰ্থাৎ কি মানে প্ৰত্যাহ্বান আছে, সেই সম্পৰ্কে লিখিব দিছে। এতিয়া পৰৱৰ্তী প্ৰশ্ন তোমালোকে এইটো 4 মাৰ্কছৰ হিচাপে হ'ব। তোমালোকৰ 20ৰ আহি যোৱা প্ৰশ্ন একদম ইম্পৰ্টেণ্ট দেই। শাহাদত কা লাল চেহৰা কौन से लोग पहनते हैं, ঠিক আছে। মনত ৰাখিবা, ভেৰি ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন। তাৰপিছত আমাৰ পৰৱৰ্তী প্ৰশ্ন আহি পাইছোঁ, हमारा देश किनके बलिदान के कारण आज़ाद हुआ, शहीद हुआ, মনত ৰাখিবা। शहीदों के बलिदान के कारण आज़ाद हुआ था, মনত ৰাখিবা। এইটো ইম্পৰ্টেণ্ট, একদম ইম্পৰ্টেণ্ট প্ৰশ্ন। আৰু जो बीत गए কবিতাৰ से हमें क्या शिक्षा मिलती है, এইটো বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন, তোমালোকে গোটেইখিনি চাবা। এতিয়া আমি পৰৱৰ্তী আহি পাইছোঁ। পৰৱৰ্তী কুৱেশ্যন, भारत के नवनिर्माण के बारे में लेखक ने क्या कहा है, মানে ভাৰতৰ মানে নতুন নিৰ্মাণৰ কাৰণে মানে নৱনিৰ্মাণৰ কাৰণে লেখকে কি বুলি কৈছিলে, সেই সম্পৰ্কে লিখিব লাগিব। এতিয়া আমি আহি পাইছোঁ ব্যাখ্যা, ঠিক আছে। ব্যাখ্যা আছে, নিপ কি ইটৰ পৰা এটাই ব্যাখ্যা দিছোঁ, একদম দৰকাৰী ব্যাখ্যা। আৰু তোমালোকৰ কুৱেশ্যন বেংকত থকা, ঠিক আছে। ভালদৰে চাবা। সুন্দৰ সৃষ্টি হামেশা বলিদান खोजती है, বলিদান ঈদ কা হয় ব্যক্তি কা, মানে সদায় নতুন সৃষ্টিয়ে মানে বলিদান বিচাৰে, বলিদান হ'লেহে নতুন এটা সৃষ্টি হয়, ঠিক আছে। চাবা। তাৰপিছত আমি পৰৱৰ্তী প্ৰশ্ন আহি পাইছোঁ। এইটো আমি ছোটা যাদুঘৰ আহি পাইছোঁ, ঠিক আছে। বাপু জয়শংকৰ प्रसाद का जन्म कहाँ हुआ था, काशी में हुआ था, মনত ৰাখিবা, काशी में हुआ था। তাৰপিছত जयशंकर प्रसाद जी का साहित्यिक जीवन किस नाम से प्रारंभ हुआ, कलाधर, মনত ৰাখিবা দেই, ইম্পৰ্টেণ্ট আহে কিন্তু। তাৰপিছত लड़के को जादूगर का कौन सा खेल अच्छा मालूम हुआ, मत रखिएगा, खिलौने पर निशाना लगाना।
এটা পৰৱৰ্তী প্ৰশ্নলৈ আহিছে। পৰৱৰ্তী প্ৰশ্ন, श्रीमान ने छोटे जादूगर को पहली भेंट के दौरान किस रूप में देखा था? অৰ্থাৎ শ্ৰীমানে ছোটা যাদুগৰক মানে প্ৰথমে যেতিয়া দেখিছিল প্ৰথম ভেটত কি ৰূপত দেখিছিলে সেই সম্পৰ্কে লিখিব দিছে। তাৰপিছত এইবোৰ 2 মাৰ্কছৰ কুৱেশ্যন হ'ব, ইম্পৰ্টেণ্ট হ'ব দে হা, এইটো গটো ইম্পৰ্টেণ্ট হ'ব। वहाँ जाकर क्या कीजिएगा এইটো ইম্পৰ্টেণ্ট হ'ব। छोटा जादूगर ने ऐसा कब कहा था মনত ৰাখিবা, দৰকাৰী প্ৰশ্ন। जब श्रीमान ने लड़के को पर्दे तक মনত ৰাখিবা, ঠিক আছে, মানে কি কৰিছিলে, पर्दे तक ले जाने के लिए चलने को कहा तब वो आरज से कहा মনত ৰাখিবা, ঠিক আছে, आश्चर्य से कहा वहाँ जाकर क्या कीजिएगा মনত ৰাখিবা। তাৰপিছত এইটো তোমালোকৰ 2 মাৰ্কছৰ কুৱেশ্যন হ'ব বা 3 মাৰ্কছৰ হ'ব, ঠিক আছে। এতিয়া আমি নেক্সট কুৱেশ্যনলৈ যাম। নেক্সট কুৱেশ্যন তোমালোকৰ আজ তোমাৰা খেল কিয় नहीं जमा, এইটো তোমালোকৰ মেট্ৰিকত আহি যোৱা কুৱেশ্যন, বাৰে বাৰে কৈছোঁ ইম্পৰ্টেণ্ট দেই, মনত ৰাখি ভালদৰে চাবা। এতিয়া পৰৱৰ্তী কুৱেশ্যনলৈ যাম আমি। পৰৱৰ্তী কুৱেশ্যন, কিউ জি तुमने इसमें क्या देखा, এইটো তোমালোকৰ দাপোনত থকা কুৱেশ্যন, কুৱেশ্যন বেংকত থকা কুৱেশ্যন, ঠিক আছে। इस प्रश्न का उत्तर छोटे जादूगर ने किस प्रकार दिया था, 3 মাৰ্কছৰ কুৱেশ্যন। এতিয়া আমি পৰৱৰ্তী কুৱেশ্যনলৈ যাম। अपने माँ बाप या माता पिता के संबंधित प्रश्नों के उत्तर में छोटे जादूगर ने क्या कहा था, একদম দৰকাৰী প্ৰশ্ন, ভেৰি ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন, চাবা দেই এইটো। এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছোঁ। পৰৱৰ্তী প্ৰশ্ন হৈছে, শ্ৰীমতী के आग्रह पर छोटे जादूगर ने किस प्रकार अपना खेल दिखाया, এইটোও তোমালোকৰ মেট্ৰিকত আহি যোৱা কুৱেশ্যন, ঠিক আছে, একদম দৰকাৰী প্ৰশ্ন, 3 মাৰ্কছৰ। এতিয়া পৰৱৰ্তী প্ৰশ্ন, छोटा जादूगर के देश प्रेम और मातृभक्ति पर परिचय दो। देश प्रेम और मातৃभक्ति पर परिचय दो, 4 মাৰ্কছৰ লং কুৱেশ্যন হ'ব, ঠিক আছে। তোমালোকৰ নিপকি ইটোৰ লগতে অৰ দি আহিব পাৰে, চাবা ভালদৰে। পৰৱৰ্তী প্ৰশ্নলৈ গৈছোঁ। পৰৱৰ্তী প্ৰশ্ন আমাৰ আমি নীলকণ্ঠৰ আহি পাইছোঁ, মহাদেৱী বৰ্মা, যে मोर मोरनी के जोड़े को लेकर पहुँचने पर सब लोग महादेवी जी से क्या कहने लगे, মনত ৰাখিবা। তেওঁ মানে কি কৈছিলে মহাদেৱী বৰ্মাক, তেওঁলোকে কৈছিলে যে টিটাৰ হে মোৰ कहकर ठग लिया है। এইটো তোমালোকৰ 1 মাৰ্কছৰ কুৱেশ্যনে হ'ব বা 2 মাৰ্কছ, তাতকৈ বেছি নহয়, 3 মাৰ্কছৰ কুৱেশ্যন নহয় এইটো হা। তাৰপিছত আমি পৰৱৰ্তী প্ৰশ্নলৈ আহিছোঁ। পৰৱৰ্তী প্ৰশ্ন, মহাদেৱী জি के अनुसार নীলকণ্ঠক कौन सा বৃক্ষ অধিক ভাতা থা, নীলকণ্ঠক মানে কোনটো মানে বৃক্ষ, কোনবোৰ গছ বেছি মানে ভাল লাগিছিলে, 2 মাৰ্কছৰ কুৱেশ্যন হ'ব। এতিয়া পৰৱৰ্তী প্ৰশ্নলৈ গৈছোঁ। পৰৱৰ্তী প্ৰশ্ন, আমাৰ নীলকণ্ঠ को राधा और कुब्जा में से किससे अधिक प्यारा था और क्यों, তোমালোকৰ 3 মাৰ্কছৰ কুৱেশ্যন হ'ব। আৰু মই ইতিমধ্যে কৈ দিওঁ, নীলকণ্ঠ और राधा को बारिश में भीगते हुए नृत्य का वर्णना करो, এইটো দৰকাৰী প্ৰশ্ন। নীলকণ্ঠ ने सांप से खरगोश के बच्चे को किस प्रकार बचाया था, এই কুৱেশ্যনটো আহে, দৰকাৰী প্ৰশ্ন আছে, পিছৰ ফালে আছে। ময়ূৰ কলাপ্ৰিয় বীৰ পক্ষী হে, ব্যাখ্যা কৰক, এইটো আহে তোমালোকৰ প্ৰশ্ন। মই গোটেইখিনি দেখুৱাই দি আছোঁ, এইটো চাবা তোমালোকে, ঠিক আছে। নীলকণ্ঠ को राधा और कुब्जा में से किससे अधिक प्यारा था, মানে ৰাধা আৰু কুব্জা দুজনৰ মাজত কাক বেছি ভাল পাইছিলে নীলকণ্ঠই, ৰাধাক। 3 মাৰ্কছৰ কুৱেশ্যন হ'ব। পৰৱৰ্তী প্ৰশ্নলৈ যাম। পৰৱৰ্তী প্ৰশ্ন, महादेवी जी ने मोर और मोरनी का नाम क्या रखा था और क्यों, মনত ৰাখিবা, 2 মাৰ্কছৰ কুৱেশ্যনতকৈ বেছি নহয়, ঠিক আছে। मोर और मोरनी का नाम क्या रखा था और क्यों रखा था, মনত ৰাখিবা। এতিয়া আমি নেক্সট কুৱেশ্যনলৈ গৈ আছোঁ। আমাৰ নেক্সট কুৱেশ্যন আহি পাইছে ঘ। চোৱা, নীলকণ্ঠ के रूप रंग का वर्णना अपने शब्दों में करो, এইটো তোমালোকৰ লং কুৱেশ্যন হ'ব দেই। মই কৈছোঁ তোমালোকৰ নীলকণ্ঠৰ পৰা আটাইতকৈ বেছি নম্বৰ আহিব নীলকণ্ঠৰ পৰা, ঠিক আছে, একদম দৰকাৰী প্ৰশ্ন, গতিকে এইটো তোমালোকৰ লং কুৱেশ্যন হ'ব, ভালদৰে চাবা। তাৰপিছত এইটো बारिश में भीगकर नृत्य करने के बाद नीलकंठ और राधा अपने पंखों को कैसे सुखाते थे, লং কুৱেশ্যন, ভেৰি 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 ইম্পৰ্টেণ্ট দেই, চাবা এইটো। আমি পৰৱৰ্তী প্ৰশ্নলৈ গৈছোঁ। নীলকণ্ঠ ৰাধাকে নৃত্য কা বৰ্ণনা কৰা, মই ইতিমধ্যে কৈছোঁ যে নীলকণ্ঠ ৰাধাই যে মানে বৰষুণত ভিজি যে মানে নৃত্য কৰিছিলে, সেই নৃত্যই মানে ব্যাখ্যা কৰিব দিছে। পৰৱৰ্তী প্ৰশ্নলৈ যাম। পৰৱৰ্তী প্ৰশ্ন, নীলকণ্ঠ ने खरगोश के बच्चे को सांप के चुंगल से किस तरह बचाया था, এইটো মই কৈছোঁ ইতিমধ্যে কেনেকৈ মানে খৰগোছৰ পোৱালিটোক বচাইছিলে সাপৰ পৰা, সেইটো উল্লেখ কৰিব দিছে। তাৰপিছত এইটো লং কুৱেশ্যন দেই, 3 মাৰ্কছ। পৰৱৰ্তী প্ৰশ্নলৈ পাইছোঁ। পৰৱৰ্তী প্ৰশ্ন, ময়ূৰ কলাপ্ৰিয় বীৰ পক্ষী হে হিংস্ৰ মাত্ৰ नहीं, তোমালোকৰ এইটো লং কুৱেশ্যন হ'ব, ভেৰি 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 ইম্পৰ্টেণ্ট দেই, ভালকৈ চাবা। আমি পৰৱৰ্তী প্ৰশ্নলৈ আহিছোঁ, যে কবিদাস জি কা কাব্য ভাষা কিন গুণৰ से युक्त है, 2 মাৰ্কছৰ কুৱেশ্যন, ভেৰি ভেৰি ইম্পৰ্টেণ্ট। ইয়াৰ পৰা ব্যাখ্যা এটা আছে, দৰকাৰী প্ৰশ্ন দেখুৱাই দিছোঁ। এই মানে গ আৰু ঘটো 2 মাৰ্কছৰ কুৱেশ্যন, ঠিক আছে, মনত ৰাখিবা। তাৰপিছত আমি নেক্সট কুৱেশ্যনলৈ যাম। सदगुरु की महिमा के बारे में कवि ने क्या कहा है, 2 मार्क्सৰ কুৱেশ্যন, ভেৰি ভেৰি ইম্পৰ্টেণ্ট দেই। सदगुरु की महिमा के बारे में কুৱেশ্যন আহে। তাৰ আগতে কৈ দিওঁ এইটো হা, ঘৰটো মোৰ কোৱা নহ'ল, চোৱা, ভেৰি ভেৰি ইম্পৰ্টেণ্ট, যে তেৰা চাই তুজ মে जो পুহুপন মে বছ আশা স্পষ্ট কৰ, তোমালোকৰ দাপোনত থকা প্ৰশ্ন, কুৱেশ্যন বেংকত থকা প্ৰশ্ন, ঠিক আছে, ভেৰি ভেৰি ইম্পৰ্টেণ্ট। এতিয়া আমি নেক্সট মই উঙৰটো কৈ দিলোঁ যে সদগুৰু কে মহিমা কে বাৰে মে কিয়া কাহা হে, এইটো চাবা তোমালোকে। তাৰপিছত আমি এতিয়া আহিছোঁ
लॉन्ग क्वेश्चन 3 मार्क्स ये बुराई खोजने के संदर्भ में मैंने कवि ने क्या कहा है। लॉन्ग क्वेश्चन बुराई खोजने के संदर्भ में मैंने कवि ने यह कहा है कि जब मैं दूसरे का बुराई खोजने निकला तो मुझे बुराई कहीं नहीं मिली। जब मैंने अपने अंदर ही झाँका तो सबसे बुरा मुझे ही लगा, मुझे ही अपने आप को लगा, क्योंकि मैं ही दूसरे की बुराई खोजने के लिए निकला। गतिके এইটো তোমালোকৰ লং কুৱেশ্যন হ'ব। ঠিক আছে, এটা পৰৱৰ্তী কুৱেশ্যন আহি পাইছোঁ যে कबीरदास जी ने किस लिए मन का कामना करने का उपदेश दिया है। लॉन्ग क्वेश्चन তোমালোকৰ। ঠিক আছে, এইবোৰ গোটেই লং কুৱেশ্যন। গুৰু শিষ্যক কিছ প্ৰকাৰ কৰে 3 মাৰ্কছৰ লং কুৱেশ্যন। এই দুটাই লং কুৱেশ্যন, ভেৰি ভেৰি ইম্পৰ্টেণ্ট। এতিয়া আমি আহি পাইছোঁ লং কুৱেশ্যন ইম্পৰ্টেণ্ট ব্যাখ্যা লৈ আহি পাইছোঁ দেই। ব্যাখ্যা চাবা এইটো যে জাতি ন পুছু সাধু কি। ঠিক আছে, এইটো চাবা পুছ লিজিঅ' মান, এইটো চাবা তোমালোকে লং কুৱেশ্যন ব্যাখ্যা, ভেৰি ভেৰি ইম্পৰ্টেণ্ট। ব্যাখ্যাটো এনেকৈ লিখিবা যেনেকৈ দিয়া আছে, একদম ইম্পৰ্টেণ্ট ব্যাখ্যা। তোমালোকে ব্যাখ্যা পাবাই। ঠিক আছে, সাক্ষীৰ পৰা এটা ব্যাখ্যা পাবাই তোমালোকে, আৰু নিপকীটৰ পৰা ব্যাখ্যা পাবা। মই ইতিমধ্যে দেখাই দিলোঁ যে বলিদান বলিদান খোজতে সুন্দৰ চিষ্টেম আছে, বলিদান খোজতে নিপকীটৰ পৰা ব্যাখ্যা আছিলে দেখাই দিলোঁ। আৰু তাৰপিছত মই এইটো দেখাই দিলোঁ সাক্ষীটোৰ পৰাও দেখাই দিলোঁ যে জাতি ন পুছু সাধু কি, এইটো চাবা তোমালোকে। তাৰপিছত আৰু এটা ব্যাখ্যা আছে সাক্ষীৰ পৰা যে কাল কৰেছো আজ কৰেছো অভ। ঠিক আছে, এইটো চাবা। এই দুটা ব্যাখ্যা সাক্ষীৰ পৰা আছিলে দেখাই দিলোঁ। এতিয়া আমি আহিছোঁ পদত্ৰয় মীৰাবাই। शॉर्ट क्वेश्चन है बुर जे कवियत्री मीराबाई का जन्म कहाँ हुआ था। कवियत्री मीराबाई का जन्म प्राचीन राजपूतना के अंतर्गत मरोटा प्रांत के कुकुरी नामक स्थान में हुआ था। ठीक है, मत रखिबा। তাৰপিছত ইয়াৰ এটা ইম্পৰ্টেণ্ট কুৱেশ্যন, একদম কমন ইম্পৰ্টেণ্ট প্ৰশ্ন যে একদম লাষ্টটো मीराबाई के पिता का नाम क्या था। মত ৰাখিবা राव रतन सिंह था मीराबाई के पिता का नाम। ঠিক আছে, তাৰপিছত বাকী গোটেই শৰ্ট কুৱেশ্যনবোৰ চাই ল'বা, কিতাপৰে প্ৰশ্ন। এতিয়া আমি আহি পাইছোঁ ইয়াৰ ইম্পৰ্টেণ্ট কুৱেশ্যন যে प्रभु कृष्ण के चरण कमलों पर अपने को नौछावर करने वाली मीराबाई ने अपने आराध्यों से क्या क्या निवेदन किया है। তোমালোকৰ 3 মাৰ্কছৰ লং কুৱেশ্যন মই দেখুৱাই দিছোঁ এইটো। তাৰপিছত তোমালোকৰ খ আৰু তোমালোকৰ গ, এই তিনিটাৰ পৰা এটা কমন কুৱেশ্যন পাবাই। ঠিক আছে, একদম মই আকৌ দেখাই দি আছোঁ। ঠিক আছে, চোৱা মই আকৌ দেখাই দিছোঁ, এই তিনিটাৰ পৰা এটা পাবাই, হয়তো ক, ঠিক আছে ক, নহ'লে খ, নহ'লে গ। এটা একদম কমন প্ৰশ্ন, তিনিটাৰ পৰা এটা পাবাই তোমালোকে পৰীক্ষাত ফাইনেলত। ঠিক আছে, এটা পাবাই। এটা আমি নেক্সট আহি পাইছোঁ जो बीत गई। जो बीत गई पर एक कॉमन इंपॉर्टेंट प्रश्न है जो बीत गई नामक कविता से हमें क्या शिक्षा मिलती है। जो बीत गई नामक कविता से हमें ये शिक्षा मिलती है कि हमें बीती बातों को भुलाकर वर्तमान की चिंता करना चाहिए। মনত ৰাখিবা, এইটো কথা উল্লেখ কৰিছে। গতিকে कवि हरिवंश राय बच्चन ने यही कहा है कि हमें बीती बातों को भुलाकर वर्तमान की चिंता करना चाहिए और भविष्य के लिए काम करना चाहिए। ঠিক আছে, মনত ৰাখিবা, মূল কেন্দ্ৰস্থ ভাৱ এইটো ৰে। গতিকে স্টাৰ্ট হৈছে প্ৰশ্ন চোৱা যে हमें मधुबन और मद्रालय से क्या शिक्षा मिलती है। এইটো গোটেইখিনি লিখিব লাগিব। লং কুৱেশ্যন 4 মাৰ্কছৰ এটা পাবা ইয়াৰ পৰা। ঠিক আছে, একদম কম্পালচাৰি 4 মাৰ্কছত পাবা এটা। তাৰপিছত আমাৰ নেক্সট হ'ল कवि ने अंबर के आनंद को देखने का बाद क्यों किया है। 2 মাৰ্কছৰ বা 3 মাৰ্কছৰ কুৱেশ্যন হ'ব, আৰু এইটো 4 মাৰ্কছৰ লং কুৱেশ্যন হ'ব। ঠিক আছে, हमें मधुबन और मद्रालय से क्या शिक्षा मिलती है, মনত ৰাখিবা। আমি নেক্সট আহিছোঁ যে प्याले के टूट जाने पर मद्रालय क्यों नहीं पश्चाताप करता। लং কুৱেশ্যন গোটেইবোৰ তোমালোকৰ 3 and 4 মাৰ্কছৰ লং কুৱেশ্যন। ঠিক আছে, মনত ৰাখিবা। আৰু এইটো লাষ্ট কুৱেশ্যন যে जो बीत गए नामक कविता से हमें क्या शिक्षा मिलती है। इस कविता से हमें क्या शिक्षा मिलती है, अर्थात जो बीत गए नामक कविता से हमें क्या शिक्षा मिलती है। जो बीत गए नामक कविता से हमें यह शिक्षा मिलती है कि कवि ने बीती बातों को भुलाकर, हरिवंश राय बच्चन ने हमें बीती बातों को भुलाकर वर्तमान का चिंता करने के लिए हमें प्रस्तुत किया है, ताकि हम भविष्य के लिए काम कर सके और अपने आप को কাবিল বনা সকে। গতিকে তোমালোকৰ গোটেইখিনি মই কমপ্লিট কৰাই দিলোঁ। বাকী তোমালোকে ধুনীয়াকৈ চাই লিখি ল'বা। গতিকে ভিডিঅ'টো ইয়াতে আমি সামৰিম। ভিডিঅ'টো চোৱাৰ কাৰণে যথেষ্ট ধন্যবাদ। তোমালোকে লাইক এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি থৈ দিবা। বাকী ইংলিছ এণ্ড ছায়েন্সৰ ভিডিঅ' লিংকবোৰ মই ডিছক্ৰিপশ্যনত দি দিম। ঠিক আছে, গতিকে ভিডিঅ'টো আমি ইয়াতে সামৰিছোঁ।